সত্ৰৰ সত্ৰাধিকাৰীৰ ঘৰত চুৰিকাণ্ড শ্ৰী শ্ৰী আলিপুখুৰী পাটেকিবৰী সত্ৰ আৰু শ্ৰী শ্ৰী লেটৰীগুৰি সত্ৰৰ সত্ৰাধিকাৰী শ্ৰী শ্ৰী বীৰেন মহন্তৰ ঘৰত চুৰিকাণ্ড ঘৰৰ সকলো আচবাব চুৰে চুৰি কৰি লৈ যায় টকা পইচা মোবাইল সুদৰূপৰ গহনা গেছৰ চিলিণ্ডাৰকে ধৰি কাঁহৰ বাচন বৰ্তনো সকলো চুৰি কৰি লৈ যায় হলগুৰি পহৰা চকীৰ পৰা মাত্ৰ 500 মিটাৰ দূৰত এই চুৰিকাণ্ড আজি যোৱা ৰাতি আমি প্ৰায় 2:30 বজাতে গম পাইছোঁ তাৰমানে মোৰ পিছফালৰ দৰ্জাখন চুৰে ভাঙি পেলাই ভাঙি পেলাই তাৰপিছত মোৰ ৰুমত প্ৰৱেশ কৰে আৰু ৰুমৰ দৰ্জাও তাৰমানে কেনেকৈ খুলিছে আৰু নাজানো কিন্তু আমাক তাৰমানে অচেতন কৰি দিছে আমি ক'ব নোৱাৰোঁ দৰ্জা তাৰমানে লাইট চাইট চব হেৰি অন কৰি দিছে লৈ পেলাই তাৰমানে গডৰেজটো ভাঙি পেলাই গডৰেজৰ ভিতৰৰ বস্তু আৰু লকাৰ খুলি পেলাই মোৰ তাৰমানে নগদ 15,000 টকা আছিলে আৰু সোণৰ ফুলি আছিলে আৰু অন্যান্য এনেকৈ আৰু কিছুমান খুচুৰা পইচাও আছিলে সেইখিনিও সেইবিলাক কৰি লৈ গুচি গৈছে আৰু মোৰ পকেটত আছিলে 760 টকা সেইটো লৈ গুচি গৈছে তাৰ বাহিৰে মোৰ ল'ৰাটো আহিছিলে ল'ৰাটোৰ এটা OnePlus মোবাইল আৰু এটা চেমচাং মোবাইল দামী তাৰ মূল্য প্ৰায় 50-60 হাজাৰ টকা হ'ব দুটা মোবাইলৰ মূল্য সেয়া নিয়াৰ বাহিৰেও কাঁহৰ কাঁহী বাতি 5যোৰ নিছে তাৰপিছত এটা খালী চিলিণ্ডাৰ নিছে এটা প্ৰেছাৰ কুকাৰ নিছে তাৰ বাহিৰে এইবিলাক সৰু সুৰা কিবা কিবি এইবিলাক গাড়ীৰে চাউল বা এইবিলাক নিয়াটো পাতি এইবিলাক আমি ধৰা নাই কিন্তু এই বস্তুখিনি নিয়াৰ কাৰণে আমি বহুত দুখিত হৈ গৈছোঁ পুলিচ আহিছিলে ৰাতিপুৱা গৈছোঁ আমাৰ ইয়াত হলগুৰি আউটপোষ্ট আছে আউটপোষ্টত গৈ পেলাই জনোৱাৰ লগে লগে পুলিচ আহিছে আহি পেলাই ইনভেষ্টিগেশ্যন কৰিছে ফটোচটো কৰিছে কিবা সন্দেহ আছে নেকি কাৰোবাৰ সন্দেহটো কাৰো ওপৰত কৰিব নোৱাৰোঁ গতিকে আমি প্ৰশাসনকো কৈছোঁ যে আপোনালোকে অকণমান তদন্ত কৰি পেলাই ইয়াৰ উচিত বিচাৰটো কৰক আপোনালোকে বতৰদ্বাৰ পৰা আজহাৰুদ্দিনৰ ৰিপৰ্ট শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক